বুজিছা শুনিছো মই মাধৱী বুলি মাতিছো বোলো মাধৱী দূৰত থাকা হাত আঁতৰত থাকা শুনিলো মই বহুত দুখ দিলা তুমি অন্তৰত মাধৱী মই মাধৱী বুলিয়ে মাতিছো তুমিনো কি বুলি শুনিছিলা হে যাক আনি চপাই লৈছা তাইৰ নামেই শুনিছো তুমি আকৌ এষাৰ কি কথা ক'লা তুমি যি শুনিছা সেয়াই মইতো মাধৱী বুলিয়ে মাতিছো বেলেগ জানো কিবা মাতিছিলো মই এই সেইবোৰ বাদ দিয়া কালৰো কাল বিপৰীত কাল কোৱা আকৌ কালৰো কাল বিপৰীত কাল বুঢ়া কালত নন্দৰ কপাল এৰা বাৰু সেইবোৰ বাদ পোনাকণৰ জন্মদিন বুলিতো আজি মানুহৰ অহা যোৱা হৈয়ে থাকিব তোমাৰ চকুটো খালি মোৰ ওপৰত থাকিলেই হ'ল মাধৱী আমি একেলগে ইয়াতে থকা নাই জানো তাকেহে আমাৰ কপালখন ফুলাহেঁতেন আজিও চাগে আমাৰ হাতত থাকিলেহেঁতেন নহয় হেৰি কি থাকিব কেনেকে থাকিব আজিতো এজনী লৈছে ঐ মাধৱী মই কৈছো নহয় থাকিব দেই থাকিব তোমাক বাৰু মাতিছা নেকি মোক কোনে মাতিছে নো ৰাণীয়াই নেকি বাৰু ৰাণীয়াই নাই মোৰ দিনকাল বেয়া চলিছে এনেকে নহব ওচৰত কোনোবা বেজালি থকাহেঁতেন আহিলে আৰু তুমি ইয়াত কি কৰি আছা হৈ আছো নহয় যোৱা ভিতৰলৈ যোৱা হ'ব ঘৰত কানাই উপজিছে ঘৰত 101টা কাম ইয়াত আমি মহলা মাৰিবলৈ অহা নাই নহয় 101টা কাম অকলে তুমি কৰিছা নেকি কিন্তু ফেটি সাপৰ দৰে ফেটফেটাই থাকে জানো অকল কি বুলি ক'লা আকৌ শুনিবা বোলো ফেটি সাপ তোমাক কৈছো হ'ব সেই বুলি আমি কামৰ মাজত ইয়াত লেন চেনাই থকাহি নাই তাইৰ লগত লেন চেনাই থকা দেখিলা তুমি চোৱাচোন চোৱা ৰঙিলী আজি যে আমাৰ গোকুলখন ইমান আনন্দময় হৈ আছে হয় বাৰু দেই সেইটো কথা কিন্তু সনাতনে মুখে চালে তোমাক নামাতিলে এনেও আমাৰ পৰপুৰুষৰ লগত এইবিলাক লেটিপেটি নাইও কি ক'লা তুমি বোলো কৈছো পৰপুৰুষৰ লগত আমাৰ এইবিলাক লেটিপেটি নাই হয়নে দেখিছো দিয়া তোমাৰ কিমান তাৰ লগত লেটিপেটি আছে সনাতন গাই ৰবা এতিয়াই ওলাব তাৰ কিমান তাৰ লগত লেটিপেটি বুজিলা সনাতন গাই ৰঙিলী কি বুলি ক'লা তুমি নহয় মাধৱী ৰঙিলী মই ৰঙিলী ন সেইটো কাৰণে আজি ৰঙা পিন্ধি আহিছো চোৱা আকৌ মাধৱী ৰঙিলী মই ৰঙিলীয়ে ৰঙিলী ভালকে কামত লাগিছ নে লাগিছো ভালকে লাগিবি দেই হয় আমি আকৌ কামৰ মাজত কথাৰ মহলা মাৰি নাথাকো নহয় দেখিছো মই এতিয়া বাৰু চাম কোনে কিমান কাম কৰে যোৱা কথা পাতি নাথাক ৰঙিলী হ'ব কৈছো নহয় পৰপুৰুষৰ লগত মোৰ লেটিপেটি নাই তোৰ মানে নিজৰ পুৰুষ আছে ন সেইটো কিয় কম ৰঙিলী মই কৈছো নহয় ওচৰ নাচাপিবি বুলি পৰপুৰুষৰ লগত মোৰ একো লেটিপেটি নাই মই ইমান দিনে এনে ভাবি থাকিলো হ'ব এইবিলাক কথাৰ মহলা মাৰি থাকিব নালাগে এই যে মানুহবোৰ ৰৈ আছে গোৱাল গোপিনীসকল যে আহিছে কিবা ব্যৱস্থা কৰিছে নে নাই আছে সব ব্যৱস্থা কৰা আছে আমাৰ মহাৰাজে আগতে আদেশ দি থৈছে আমি সব ব্যৱস্থা কৰি থৈছো যাওঁ নেকি সোনকালে পোনাকণকো সোনকালে উলিয়াই আনিব লাগিব নহয় ৰাণী আই কোন আহিছে বা এইফালে সনাতন গাই পাকঘৰত কাম কৰি থাকোতে পৰপুৰুষৰ কিবা শব্দ এটা শুনিলো পৰপুৰুষ মানে পুৰুষ আৰু কি পুৰুষ আৰু পুৰুষ ন চৰিত্ৰটো ভাল হলে ভাল হৈ দিয়া চৰিত্ৰত হৈ কথা নকবি মাধৱী বাৰু ৰঙিলী
মহাৰাজ কোৱা সনাতন। আমাৰ এই পোনাকণৰ জন্ম উপলক্ষে গোৱালিপাৰাৰ গোপীসকলে অকণমান আনন্দ উৎসৱ কৰোঁ বুলি ভাবিছে। তাকে মহাৰাজ আপোনাৰ অনুমতিৰ বাবেহে ৰৈ আছো। হয়, মাতা মাতা, সকলোকে মাতা, আনন্দ কৰা, উৎসৱ কৰা, ফূৰ্তি কৰা। ভাল ভাল মহাৰাজ। ঐ মাতৃ, ঐ ৰঙিলী, ঐ মাতিবলৈ কৈছে, ইহঁতক মাতিবলৈ কৈছে। মাতে ঐ সকলো আহা। ঐ আহা। যাহে চৰণৰে নুযোগী নাপায়, ভকতিৰ বলে তাক বন্ধন কায়। সকল বালকে মিলি হৰি গুণ গাই হৰি হে। নন্দৰ ঘৰে আনন্দ বঢ়ায়, আজি আনন্দে নন্দ ঘৰে পূৰ্ণ ব্ৰহ্ম ৰূপ ধৰে। শ্বেত নীল পিতনে চৰাই, গোপিনী মিলি জুলি মংগল গায়। সখী হে নন্দৰ ঘৰে আনন্দ বঢ়ায়। ঐ ধুনীয়া হৈছে, ধুনীয়া হৈছে, চবৰে ধুনীয়া হৈছে। সনাতন, মহাৰাজ তুমি এওঁলোকক ভিতৰলৈ নি আপ্যায়নৰ ব্যৱস্থা কৰা। বাৰু ভাল মহাৰাজ।
তোমালোকে অকণমান সোনকালে কৰাচোন কোনাখনে বৰ আমনি কৰিছে পাই বাৰু 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 মাধৱী ৰাণী আই, ৰঙিলী ৰাণী আই, তোমালোকে এওঁলোকক আপুনি ভিতৰলৈ নিয়াৰ পোনাকণক ব্যৱস্থা ভিতৰলৈকে লৈ যাওক মই ব্যৱস্থা কৰি আছো আপুনি পোনাকণক ভিতৰলৈ লৈ যাওক মই ব্যৱস্থা কৰি আছো হ'ব হ'ব মই ব্যৱস্থা কৰি আছো ৰাণী ঐ তোমালোক ভিতৰলৈ ব'লা ভিতৰলৈ ব'লা ঐ ৰঙিলী ঐ ৰঙিলী সেইফালে লৈ ব'ল যোৱা সকলো ব'লা ভিতৰলৈ ব'লা একেবাৰে লিচ পিচকে এটা কিজনী মহাৰাজ সনাতন মই খোৱা বোৱাৰ ব্যৱস্থা কৰোঁগৈ অকণমান ভাল বাৰু ভিতৰলৈকে যাওক আমি চম্ভালি ভাল ল'ম বাৰু তোমালোকে ভালদৰে চোৱা চিতা কৰিবা হ'ব আমি চম্ভালি ল'ম ভাল বাৰু দেই আকৌ আহি থাকিবা পোনাকণক চাবলৈ এইজনী একেবাৰে মাকক চালে চাবই নালাগে আহি থাকিবা আকৌ দেই ঐ দেখিছিলো মানে চাবলৈ সময় নাই ইয়াত হৈ আছে নহয় ঐ বৰগোৱাল আহিছে মোৰ চাবলৈ সময় নাই থাকিবা দেই এইকণে ৰখা আহা আহিছিলা আহা আকৌ আহিবা দেই আকৌ আহিবা তোমালোক যে আহি থাকিবা বুজিছা তোমালোক আহি থাকিলে আমাৰো ভাল লাগি থাকে দিয়াচোন আহা আহা ভালকে খোৱা বোৱা কৰিলা নহয় আকৌ আহিবা দেই ঐ ৰঙিলী অ ঐ এইজনী চাজনাকা বাপেকৰ নিচিনা একে চাবই নালাগে আমাৰ কানাই যোৱাই নেকি আকৌ আহিবা দেই অকণমান খোৱা বোৱা কৰিবা স্বাস্থ্য পালেও চাবা আকৌ কৈছোহে মই কৈছোহে কথাটো ঘৰত দুজনীকৈ আছে বুজিছা নহয় মই কথাটো কৈছো যেনিবা আহি থাকিবা দেই নকবা পৰপুৰুষৰ নাৰী যে বুজিলা একেবাৰে কেটেহ কেটেহ মাৰেও যোৱা আহি থাকিবা আহি থাকিবা পিছে পিছে যাবলৈও হ'ব হ'ব মই কাম কৰি আছো বাৰু মই অকণমান ভিতৰলৈ যাম বাৰু বাৰু যোৱা অকণমান ইফালে সিফালে চাই আহিবি আকৌ কি কৈছে একো নুশুনে এফালে থ কাষতে ধুনীয়া কি ধুনীয়া তই কলি একতে থ তাই সি শুনিলে ধুনীয়া বোলে ধুম কলা নেকি একেবাৰে শেষ ইয়াতে ৰখ আমাৰ কানা এতিয়া ভিতৰলৈ গৈছে আহিব ৰজাদেউক মাতিব লাগিব নেকি নালাগে 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 এতিয়া মাতিব নালাগে এতিয়া মাতিব নালাগে তই গমেই নাপাওঁ হবাই আমাৰ ৰঙিলী আকৌ আমাৰ ইয়াতে থাকে দেখোন আমি একেলগেহে কাম কৰি থাকো ইয়াত ভিতৰত কাম কৰি থাকে ক'ৰবাত দেখিবি তহঁতে বাহিৰে বাহিৰে আহ বাহিৰে বাহিৰে গুচি যাওঁ তাইক চিনি পাই ধুনীয়া হাতৰ পৰা গ'ল কথা দেখিছনে কথাৰ লাজ দেখিছনে ভিতৰলৈ যাব লাগে ভিতৰলৈ যাব লাগে তই নিজে ক তইহে লাগি থাক মাধৱী তই ভিতৰত কাম কৰ যা তই ভিতৰলৈ যা ভিতৰলৈ যা তোমালোক যা আৰে আমি আছো নহয় তই ভিতৰলৈ যা কলহত কি আনিছে মহাৰাজাৰ ঘৰলে কলহত কি আনিব গোৱালে ভালেমান দিন হ'ল পিছে কলহতনো কি আছে
কয় বোলে পিছে গাখীৰনো কালে আনিছে এই কথাটো আকৌ পুতককে শুনিলে হেৰি নহয় সনাতন এখেতলোকক বহাব লাগিছিলে নহয় গাখীৰখিনি লৈ সিহঁতক ভিতৰলৈ মই পঠিয়াই দিম গাখীৰ লৈ পেলাই ভিতৰলৈ ব'ল গাখীৰ লৈ ভিতৰলৈ ব'ল সনাতন শেষ কৰিলা ইয়াত তাহে কেনে আনিছো বাৰু তুমি বাপেকটো ইমান ধুনীয়া আৰু পুত্ৰটোক চোৱাচোন তুমি মহাৰাজা যদি কেনেবাকে দেখে কি বুলি ভাবিব বাৰু ঐ ৰঙিলী চাচোন কি কৰিলে এখন তোমালোক থাকা দে মই ৰাণীক সহায় কৰোঁগৈ হেৰি নহয় বহাৰ ব্যৱস্থা কৰি দিব লাগিছিলে নেকি তই ইচ্ছা মুখৰ পৰা একেবাৰে পেল 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 পাকে কি হ'ল সৰুতে বৰকে মিঠা খাবলৈ মন গৈছিলে হ'বলা তেনেকুৱাই থাকে ল'ৰা ছোৱালী পালে নহয় আকৌ প্ৰতিপাল কৰিব জানিব লাগে আপুনি এফালে যাওক পেল 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 পেলকে এসোপামান পাবি পাই পেলাই এই অৱস্থা ভবা নাই নহয় তহঁতক ঈশ্বৰেহে দিছে এইবিলাক নহয় জানো ঈশ্বৰে দিয়া বস্তু এইবিলাক তহঁতৰ পেল পেলকে এসোপা পাবি তই ইয়াতে ৰ ঐ ৰঙিলী ব'ল আমি ভিতৰত কাম কৰিম ব'ল নহয় নহয় তই গাখীৰখিনি লৈ ব'ল তালৈ গাখীৰ লৈ ব'ল তই ইয়াতে ৰ আয়ো দেখি আকৌ লৈ যাওঁ নেকি ভিতৰলৈ মহাৰাজা দেখিলে বা কি কয় কি ঠিক আছে একো নহয় খুৱাই বৈ পঠিয়াই দিম হয় জানো আয়ো দেখি সৰুতে মিঠাই খাবলৈ মন গৈছিলে দেহি চাচোন পেল পেলকে কেনেকে পৰিছে মুখৰ পৰা ভালকে লবণ অকণ খুৱাই পঠিয়াই দিব লাগিব তই ইয়াক আনি তই ইয়াক নহয় ব্যৱস্থা লৈ ভালকে খাই বৈ যাবা দেই খুৱাই ল'ৰা ছোৱালী চাগে এইবিলাকতো ভগৱানে দিয়া বস্তু হয় নহয় পেল পেলকে এসোপা পাবি কবি পেলাই ভগৱানে দিছে আমাক ভগৱানে দিছে এইবিলাক গুৰ মিঠৈ এসোপা বেছিকে খুৱাই পঠিয়াব লাগিব ভগৱানে দিয়া বস্তু হেনো এইবিলাক সিহঁতৰ দেখা দেখিয়ে নাই আৰু কৰা আৰু বান্দিৰ দৰে গোটেইখিনি কাম সনাতন কাই মাধৱী 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 তই মাধৱী মই চিনি পাওঁ নহয় আহিছে মহাৰাজ আছে 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 আমাৰ মানে পোনাকণ জন্ম হৈছে যে গোটেই আলহী অহা কৰি আছে ব্যস্ত আমি খবৰটো পাই ৰৈ থকাই ভাল কৰিলে কি বিপ্ৰসকল আহিলে আহক আহক বিপ্ৰসকল প্ৰণাম মহাৰাজ সনাতন তেখেতসকলৰ আপ্যায়নৰ ব্যৱস্থা কৰা ভাল বাৰু ভাল বাৰু যাওক আপোনালোক ভিতৰলৈকে যাওক আহক বহুত অহা যোৱা হৈছে আজি ৰজাদেউ তোমালোকে ভিতৰত অতিথিসকলক আপ্যায়নৰ ব্যৱস্থা ভালদৰে কৰিবা হয় হেৰি দেউসকল আহিছে বুলি গম পাইছিলো আমাৰ পোনাকণৰ কিবা নামাকৰণৰ ব্যৱস্থা কৰিব নেকি কৰিব লাগিব বৰ ধুনীয়া চাই নাম এটা দিব দেই পোনাকণ যিমান জাকত জিলিকা নামটো সিমানে জাকত জিলিকা হ'ব লাগিব হয় হয় এয়া চোৱা চিতা পিছতহে সম্ভৱ হ'ব হয় সেই দেউসকল সেৱাহে ভালকে খোৱা বোৱা কৰিলে নহয় ধুনীয়া শুশ্ৰূষা কৰিছো আমাৰ পোনাকণৰ বৰ ধুনীয়া নাম এটা দিব দেই একদম এনেকুৱা নাম দিব যাতে গোটেই জগতে চিনি পায় আমিতো কি নাম দিম আমি এজনৰ ওচৰলৈ মহাৰাজক নিমন্ত্ৰণ কৰিবলৈ আহিছো হয় নেকি হয় তেখেত বা কোন আমি মন্দিৰত থকা মানুহে হয় আমাৰ মন্দিৰতে এজন গৰ্গাচাৰ্য নামেৰে ভাল পণ্ডিত আছে
গৰ্গাচাৰ্য নামে শুনিছো তেখেত বোলে বৰ প্ৰমাণিক আমি যে মহাৰাজ লৈ যাম নহয় হয় ৰজাদেউ দেউক ক'ব গৰ্গাচাৰ্য আচাৰ্যক ক'ব ভাল নাম এটা দিবলৈ দেই ভাল বাৰু পোনাকণক নেচাই নে আপোনালোকে এবাৰ ঐ ৰঙিলী মই ৰাণীয়ে পোনাকণক লৈ আহিবলৈ কওঁ এবাৰ দেখুৱাই দিওঁ ৰাণী আই নিশ্চয় দেখুৱাম ৰাণী চাওক পোনাকণক লৈ আনাচোন চাওক বিপ্ৰসকল এই পোনাকণ কি বিশ্ববিমোহটো হয়নে হয় ঐশ্বৰিক শক্তি লৈ জন্মগ্ৰহণ কৰিছে মই খাই থাকো নহয় হেৰি নহয় দেউ মহাৰাজ সঁচাকৈ আপুনি ভাগ্যৱান দেই দেউ বয়সত এনেকুৱা নতুকা লোৱা জন্ম হয় যায় তেখেত ভাগ্যৱান আকৌ এটা হেৰি নহয় আপুনি এই পোনাকণক আশীৰ্বাদটো দিয়ক নিশ্চয় দিম এইখিনি আকৌ আশীৰ্বাদ দিব জানে দেই ধুনীয়াকে আশীৰ্বাদ দিব জানে হয় দিয়ক ৰাণীয়ে আশীৰ্বাদ লওক হয় মহাৰাজ জড়িত মে চাঙে নাম সংস্কৃত মে ন শুনি আছো আকৌ ধুনীয়া নাম দিয়ে এনেকুৱা আশীৰ্বাদ যে আগতে দিয়া মই শুনাই নাই আপুনি কিবা সৰহ কি গালে মই আকৌ পাত্তাই নাপালো কিন্তু ধুনীয়া হৈছে মই কৈছিলো হয় কিবা সৰহ কিবা এটা গাইছে ধুনীয়া হৈছে কিন্তু আমাৰ লগত ভাল বাৰু ৰাণী মই পোনাকণৰ বিষয়ে চোৱা চিতা কৰিবৰ কাৰণে বিপ্ৰসকলৰ লগত যাওঁ তুমি অতিথিসকলক ভালদৰে আপ্যায়ন কৰিবা ৰঙিলী তোমালোকে যিমান অতিথি আহে সকলোকে ভালদৰে শুশ্ৰূষা কৰিবা ভাল বাৰু ৰজাদেউ এতিয়া মই আহোঁ আহক মহাৰাজ পলম নকৰিব ব'লক আছো সুধি গৈছে ভাল নাম এটা দিব দেই নাপাহৰিব দিব আমাৰ পোনাকণ যিমান ধুনীয়া নামো সিমানেই ধুনীয়া হ'ব দিয়া হ'ব ৰাণীয়ে আপুনি পোনাকণক ইয়াতে খুৱাই থৈ যাওক আমি চাই থাকিম আপুনি চিন্তা নকৰিব ৰ'বাচোন ভিতৰত কেলে গোৱাল কেইজনমান নাছিলে জানো আছিলেতো গুৰ মিঠৈ চাগে আপোনালোকৰ খাই ৰাণীয়ে চাকৰি ইমান চিঞৰ বাখৰ নকৰিব এই পিছে ৰাণী আই আমি বাৰু পোনাকণক এবাৰ চাব পাৰোনে পাৰিবা আঁতৰবা ৰবা আহা চোৱা এই ৰবাচোন ভয় নিদিবা তুমিয়ে বেছি পেটাককে মাতা আহা কিবা অসুবিধা হৈছে নেকি ভালকে খোৱা কৰিলা নহয় ভাল বাৰু ৰাণীয়ে সনাতন পৰিয়ে আছে ইমান এসোপা দিছিলো মিঠৈ খাবলৈ দিবই নালাগে কিমান হ'ব নেকি লৈ যাওক খোৱা বোৱা কৰিলা নহয় এইবোৰ মোহাৰ বল এতিয়া কেলে আহিব লাগে বাৰু এইবিলাক কালি সপনি নাপাৰিব তেৰাৰ কৃপা ভালকে লৈ যাওক আকৌ আহিবা দেই পিছত বল এইফালে নাচাবি তই এইটো দেখোন থৌ মাৰিলে ইয়াতে কৰিলে কি কৰিব বিচাৰিছ তই ৰঙিলে কি হ'ল বিচাৰিছ ইয়াতে এইটো মৰি নাথাকিলে নহয় ৰঙিলে শেষ কৰিলে কি হ'ব কানাইক চাবলৈ বিচাৰিছে চাবলৈ মন গৈছে চাগে চাবলৈ বিচাৰিছে চাওক নেকি
ঐ এতিয়া মানে পোনাকণক চোৱা পোনাকণক চাবলৈ বিচাৰিছে ৰাণীয়ে আপুনি বেয়া নাপালে মই এনেকে বাইদেউ নেকি অ কানাই আই অ আমাৰ পোনাকণটো এ আমাৰ পোনাকণ পৰি হৰি কৰো কাতৰি ৰাখবি মুৰা ইয়াত এখন ভাল হৈ গ'ল কি আচৰিত কাহিনী সকলো ভগৱানৰে লীলা আমাৰ কিন্তু পোনাকণৰ কিবা এটা শক্তি আছে এনেকে চাওঁতে ভাল হৈ যাব লাগে নে বাৰু হয় দিয়া পোনাকণক চাই দিয়াৰ লগে লগে অকণমান চুই দিয়াৰ লগে লগে দেখোন ভাল হৈ গ'ল ই একেবাৰে আচৰিত ঘটনা দেই আমাৰ কিন্তু গকুলত আগতে এনেকুৱা কাহিনী নাই হোৱা হে প্ৰভু এয়া তোমাৰ কি লীলা এয়া সেয়া লীলা হ'ব দেই এতিয়া এইফালে গমন কৰিব লাগে সেয়া লীলা চলি আছে এতিয়া দেই আই ঐ দেহি বলা বোপাই বলা বলা পোনাকণক চাবলৈ আহি থাকিবা হেৰি চাওঁ এইফালে ৰাণীয়ে আপুনি খোৱা ব্যৱস্থা এটা কৰি দিয়ক মাধৱী বিচনাখন ঠিক কৰি দি আছে হেৰি আকৌ দেই আকৌ সেই ঈশ্বৰে দিয়া বস্তু বুলি ভাবি থাকিব নালাগে আৰু দেই দিলেনো মই আৰু কি কৰিম হয়নে ঈশ্বৰে দিয়া বস্তু বুলি পেল পেলকে পাই থাকিব ভাল ৰাণীয়ে বিশ্বাস ৰাখক মোৰ ওপৰত কৰিছো হ'ব তহঁতে যা কাইলৈ আকৌ গাখীৰ আনিবি দেই কাইলৈ ভাল গাখীৰ লাগিব ইমান ধুনীয়া আমাৰ পোনাকণ ন তাকেহে পাই ৰূপে গুণে উফ ৰাম মোৰো যদি এটা হোৱাহেঁতেন গাখীৰ কাইলৈ ভাল লাগিব দেই ঐ ৰঙিলী নহয় মাধৱী ৰঙিলী বাৰু মই অকণমান কামত লাগোগে তই কামত লাগ হাত আঁতৰত থাকিবা হয়নে হয় মোক পোনাকণক চাবলৈ দিছে অকণমান ৰঙিলী মই যোৱা নাই এতিয়ালৈকে মাধৱী ৰঙিলী ৰঙিলী হ'ব চুপতি মাৰিব নালাগে কৈছে দেখোন বাৰে বাৰে কৈ নাথাকো মানে মই কি পৰপুৰুষ এইচাত বিষ্ণু মোক কিয় দিছ বাৰু ৰঙিলী বাৰু মাধৱীৰ লগত লেনচেনাই থকা আমি দেখি আছো মাধৱী মুখেৰে ক'ব পাৰো কিন্তু ইয়াত মোৰ নাই দেই ইয়াত কি নাই মাধৱী নাই মোৰ ইয়াত নাই এৰা ৰঙিলী ৰঙিলী হ'ব বেছি কথা নাপাতো নেকি মই বাৰে বাৰে কৈ আছো মাধৱী মোৰ ইয়াত নাই পোনাকণে সাৰ পাই যাব আয়দেহি ইমান ধুনীয়া ন শুই থাকা দেই আমি চাই আছো নহয় ৰঙিলীও আছে ময়ো আছো সেই নহয় ৰাণীয়ে মোক মাধৱীক সহায় কৰি দিবলৈ কৈছিলে মই অকণমান ভিতৰলৈ যাওঁ দেই তই কিন্তু বেছি কথাৰ মহলা মাৰি নাথাকিবি হ'ব মই চাই থাকিম চিন্তা কৰিব নালাগে পোনাকণ সাৰ পাই যাব পোনাকণ শুইছে নে শুইছে মই আকৌ ভিতৰলৈ যাবলৈহে ওলাইছিলো আহা তেনেহ'লে তুমি মই আগবাঢ়ো বাৰু পোনাকণ আমাৰ কাণৰ পোৱালিটো আই এৰি থৈ যাবলৈ মন নাযায় দেখিলি নে মই কৈছো নহয় মাধৱী ইয়াত নাই মই ইয়াত মিলি গলো এতিয়া দেখিলি হ'ব কেনেকে উচাত মাৰি গুচি গ'ল চা কথাই পাতি পৰপুৰুষ কৈ থাকে মই কি পৰপুৰুষ হলো বাৰু
হাঁহি দিব আয়ু ই হাঁহি মাৰে শুই থাকিবা দে ৰঙিলী ৰাণী মহাৰাজ পালেহি ৰাণী আই পালেহি হয় ৰাণী আই কুইছিলে হ'ব দিয়া মই অকণমান লৈ দিওঁ দেই ৰাণী আই মই অকণ ভিতৰতে কামত লাগোগে বাৰু মহাৰাজ গৰ্গাচাৰ্যৰ সোণাকণৰ জন্মৰ বিষয়ে চাই কি ক'লে বাৰু কি ক'ব আৰু বুঢ়ী ৰাণী ভাগ্য ভাল হ'বনে এনে বুঢ়ী নাচনী তাতে আকৌ চুপতি নকৰি আচল কথাটো কওকচোন কওঁ শুনা ৰাণী দুয়োটি ল'ৰাই বিচক্ষণ লক্ষণযুক্ত ঐশ্বৰিক শক্তি লৈ জন্মগ্ৰহণ কৰাৰ কাৰণে ৰোহিণী ল'ৰাৰ নাম থলে বলৰাম আৰু বৰ্ণানুসাৰে পোনাকণৰ নাম থলে কৃষ্ণ সময়ৰ কৰ্ম অনুসাৰে পোনাকণৰ নাম আৰু বহুতো হ'ব পাৰে ঈশ্বৰৰ ইচ্ছাই পূৰণ হওক ভালে থাকক ৰাণী আই পোনাকণৰ নাম কি থলেনো কৃষ্ণ শ্ৰীকৃষ্ণ বাহিৰত কেইগৰাকীমান বোৱাৰী আহিছে বুধবাৰো পোনাকণক চাবলৈকে আহিছে হয় ৰঙিলী মই কামত লাগো তোমালোক ভিতৰলৈকে যোৱা হয় ৰাণী তুমি তেওঁলোকক শুশ্ৰূষা কৰিবা মই তেন্তে বিশ্ৰাম কৰোঁগৈ ভাল বাৰু আপুনি ভিতৰতে অলপ বিশ্বাস কৰক চোৱা তোমালোক ভিতৰলৈকে যোৱা মাধৱী ৰাণী আই চাওঁ এইফালে আহাচোন ৰাণী আই আহিলা পোনাকণক চাবলৈ আহিলা লৈ যোৱা বাৰু ৰাণী আহা বহুত দৈ আনিছে বুজিছা তোমালোক আহিছিলা পোনাকণক চাবলৈ ন চোৱা ৰাণী আই ভিতৰলৈ লৈ যোৱা ভিতৰলৈ ব'লা এইফালে পোনাকণক চাবলৈ যে ৰাণী আই কিমান মানুহ আহিছে নহয় হয় দিয়া কিবা এটা অলৌকিক শক্তি আছে মোহনীয়া ভালকে খোৱা কৰিলা নহয় হয় যোৱা ভালদৰে খোৱা বোৱা কৰিলা আহি থাকিবা দেই আহা তোমালোক যোৱাই নেকি হেৰি নহয় আহি থাকিবা আকৌ দেই মা ভালে আছেনে যোৱা ৰঙিলী পোনাকণৰ টোপনি আহিছে তুমি বিচনাখন পাৰি দিয়াচোন আহক ৰাণী আই গোৱালীসকল যে আহিছে খাই বৈ একেবাৰে পুৰত হৈ গৈছে বুজিছা আহক মই কৈছো খাই বৈ পুৰত হৈ গৈছে বাকীখিনি শুশ্ৰূষা ময়ে কৰি আছো দেখিছো নহয় তুমি কি মই তাতো লাগি আছো ইয়াতো লাগি আছো মাজে মাজে পোনাকণৰ ওচৰলৈ আহিব লাগে এপাক তুমি পোনাকণক ভালদৰে চাই থাকিবা দেই ভাল বাৰু ৰাণী আই আমনি কৰিলে মোক মাতি দিবা ভাল বাৰু আমি আছো যাতে ৰাণী আই একো চিন্তা কৰিব নালাগে নকৰো দিয়া চিন্তা ৰঙিলীয়ে মইতো থাকোৱে আৰু মাজত ময়ো আছো নেদেখিলা চাগে আছে মাধৱী ৰঙিলী বাৰু মই বেছি চুপতি নামাৰো তোমালোকে মৰাৰ নিচিনা ভিতৰলৈ যাওঁ মই চাবা আপোনাক আমাৰ চুপতি কথা নাই আমি পোনাকণকে চাই আছো পোনাকণক ভালদৰে চোৱা চিতা কৰিবা দেই ভাল বাৰু যোৱা হেৰি নহয় পিছে অ বোৱাৰীসকলৰ খবৰ লোৱাটো বাৰু দূৰৰ কথা
গোৱালীসকলৰ মাকৰো খবৰ লয়নে? নহয় নাই মই শুনিছো। নহয় না মুখৰ পৰা ওলাই গ'ল আৰু সকলোৱে শুনিছে। যেনিবা কথাটো ওলাই গ'ল। সকলোৱে শুনিছে বাৰু। নহয় এনে খবৰটো লৈছিলো যেনিবা। ৰঙিলী, মাধৱী, গোৱালীৰ মাক আয়। নহয় মানে যাওঁ যে সেইফালে কেতিয়াবা হয় 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 অকণমান চাহ চিনাকি এটা আছে হয় হয় গৰু চৰাবলে কেতিয়াবা সোমায় হয় হয় গৰু চৰাবলে যাওঁতে পিছে হেৰি নহয় ৰঙিলী অলপ দূৰৰ পৰা কোৱাই ভাল নেকি? আকৌ হেৰি নহয় বুলি কৈ ৰৈ গলি যে। নহয় মানে মই তেনেকুৱা ক'বলৈ বিচৰা নাই কিন্তু হেৰি ন হ'ব মই এতিয়া পোনাকণক যদি এৰি থৈ গুচি যাওঁ ৰাণীয়ে কিন্তু দুখে খং কৰিব। মই কৈ দিম আকৌ। হ'ব তই ভিতৰলৈ যা মই পোনাকণক চাম তই চিন্তা কৰিব নালাগে যা। তুমি অকমান ভিতৰলৈ আহাচোন। আহিছো মাধৱীয়ে মাতিছে মাধৱীয়ে পোনাকণ আমাৰ হেৰি নহয় মই হেৰি নহয় বুলি ওচৰলৈ যাবই নাপাওঁ। পৰপুৰুষ বুলি কয় মোক দেখিছে না বাৰু একেলগে কাম কৰি থাকো মই বাৰু পৰপুৰুষ হলো নে কেতিয়াবা এইবোৰ তুমি শুই থাকিবা দেই মই মাজে মাজে চামহি আকৌ মোক কাম কৰি থাকিব লাগে যে আমনি নকৰিবা দেই। আহি ৰঙিলী মই মাধৱীহে চাওঁ এইফালে আহাচোন। মাধৱী ৰঙিলী মই গৈ আছো
নহয় মানে মই পোনাকণক চাই আছো যে এখেত বা কোন নাজানো মই চিনিয়ে নাপাওঁ মই এতিয়া তই অহাৰ লগে লগে আৰু হ'ব পোনাকণক চা মই কথা পাতিম মই তই অহাৰ লগে লগেহে দেখো তাৰ আগতে মই একো দেখা নাই অকল পোনাকণকে চাই আছো মই একো দেখাই নাইকিয়া তই কি দেখিছ মই একোৱে দেখা নাই মোৰ দুটামান ওলাইছিলে এইফালে যাওঁতে মই এনেকে খেদি খেদি গৈ পেলাই এইখনত হ'ব নেকি হ'ব মই পোনাকণক চাই দিম দেখিবলেহে পায় ৰবই নোৱাৰে মই পোনাকণকহে চাই আছো পিছে তুমি একা আগে পিছে তোমাক ইয়াত দেখা যেন লগা নাই আমাক গোৱালিপাৰাত দেখা যেন লগা নাই মই সুধিছো উত্তৰ দিব নহয় সনাতন শুনাচোন হেৰা শুই থাকা দেই মাতিব নোৱাৰি নেকি হেৰা 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 সুধি আছে নহয় সুধি আছে হেৰা হেৰা তুমি আমাৰ পোনাকণক চাবলৈ আহিলা হ'ব আমাৰ পোনাকণক চাবলৈ আহিলে হ'ব বোলা মই সুধি আছো নহয় সনাতন তুমি আমাৰ পোনাকণক চাবলৈ আহিলা হ'ব পায় শুই থাকা দেই হেৰি নহয় সনাতন আমাৰ পোনাকণক চাবলৈ আহিছে পোনাকণক চাবলৈ আহিছে এইয়া তাতে শুই আছে আমাৰ পোনাকণ আমাৰ পোনাকণক চাবলৈ আহিছে মই কৈছো নহয় পোনাকণক চাবলৈ তেখেত যাব সনাতন পোনাকণক চাবলৈ তেখেত যাব বুজি পালে ভাল লাগে পোনাকণক চাবলৈ তেখেত যাব তাতে শুই আছে পোনাকণক চাবলৈ তেখেত যাব আহা একো নেমাতে যে কি হৈছিল জানো পাই বলো কোনবা কাণত হুলঙা ভৰাব লাগিব যেন পাইছো একো গমেই নাপায় জানো পাই হেৰি নহয় ভোক লাগিও থাকিবও পাৰে সেইকাৰণে কিজানি মুখৰ মাত নোলাব পাৰে মই কিবা খুৱাব যোগাৰ কৰোগে নেকি নহলে বলো কোনবা হেৰিয়া যে একো নুশুনাই বাকলি হেৰি মই সেইটোকে কৰোগে নেকি কিবা এটা খোৱা যোগাৰ কৰোগে নেকি আৰু এবাৰ সুধিছে আগে পিছে আমাৰ এইফালে দেখা যেন লগা নাই ব্যৱস্থা কৰিব আছো হেৰি পোনাকণক চাবি পোনাকণক চাব লাগে পোনাকণক মই চাই আছো হেৰি মানে পোনাকণক চাবি হেৰি মানে পোনাকণক চাবি বোলে কিবা হাঁহি এটা মাৰি দিয়ে কিবা দেখোন ৰাইজাই কৰি যায় আকৌ তাৰপিছত যে চাৱনি এটা দিয়ে কিনো হাঁহিটো মাৰে মাধৱী কৰ ৰঙিনী সেইবোৰ আঁতৰতে থাকি গুচি যায় একেবাৰে কেনেকেনো মাধৱী ৰঙিনীক মনত পৰিব বাৰু এইটো হাঁহি দেখিলে হেৰি কোনবা বোলো কোনবা আগে পিছে এইফালে দেখা যেন লগা নাই কিবা শুনিছানে বোলো কিবা শুনিছানে বাকলি হেৰিয়াৰ জেগাকে একো মাতেই নেমাতে নুশুনে চাগে বোলো কোনবা
ক'ৰ পৰা আহিছে? আইটি, আমি মথুৰাৰ নিবাসী। আজি বহুদিন ধৰি আপোনালোকৰ লগতে বাস কৰি আহিছোঁ। পুৰণিবাসীৰ লোকৰ মুখত শুনিবলৈ পাইছোঁ আমাৰ গোপৰাজয়নৰ বৃদ্ধকালত এটি বৰ সৰ্বসুলক্ষণ পুত্ৰ জন্ম লাভ কৰিছে। তাকে চাই এবাৰ নয়ন সাৰ্থক কৰিম বুলি আহিলোঁ আইটি। চোৱা আইটি, বৃদ্ধকালত ঈশ্বৰৰ দানস্বৰূপ নয়নৰ মণি পৰমেশ্বৰ দাসৰো দান। অকল আমাৰেই নহয়, তোমালোকৰো। চোৱা আইটি, যদি কোনো বাধা নাই পোনাতে খোলা ল'ব পাৰোঁনে? লোৱা আইটি, একো বাধা নাই। দিয়ক আই, আপোনাৰ এই পুত্ৰক লৈ জীৱন সাৰ্থক কৰোঁ। লোৱা। আৰু দেখি ফুলাদৈৰ নামতে এনে লাগিছে। আইটি, তুমিহে ভাগ্যৱতী। কোটি কোটি ভাগ্য ফালত এনে এজন সৰ্বসুলক্ষণ পুত্ৰ জন্ম লাভ কৰিছে। বাৰু আইটি, তুমি অকণমান বহা, মই ভিতৰৰ পৰা ভাল বাৰু আই। বাৰু মই নিজেই স্তনপান কৰাম। ল'ৰাটিৰ বৰ ভোক লাগে। স্তন মুখত দিয়াৰ লগে লগে মোৰ প্ৰাণটো কাঢ়ি নিয়াৰ দৰে লাগিছে। বাচা, নাকামুৰিবি, দুখ পাইছো, নাকামুৰিবি, দুখ পাইছো, দুখ পাইছো, নাকামুৰিবি, দুখ পাইছো, এৰি দে, দুখ পাইছো, দুখ পাইছো। এতিয়া দুখ পাইছো। নামাৰিবি, নামাৰিবি, মৰিলো, নামাৰিবি, দুখ পাইছো, মৰিলো, দুখ পাইছো, মৰিলো, কষ্টতাৰ ফলত পোনাকণলে যে আহৰিয়েই হোৱা নাই পাই। পোনাকণ লুকা ভাকু খেলাৰ সময় নাই, বুজিছা? ওলাই আহা। ৰঙিলী, ৰঙিলী, চাওঁ এইফালে আহাচোন। বেগেতে আহা। পোনাকণ ইয়াতে নাছিলে জানো? আছিলেতো। ক'ত গ'ল জানো পাই। পোনাকণ, প্ৰাণৰ পুতলি বাচাৰ কিবা অমংগল হৈছে নেকি বাৰু? মোৰ বাচাক আজি ভগৱানেহে ৰক্ষা কৰিলে। দূৰা চাৰিলি লোকক চলিবলৈ আহোঁতে নিজে প্ৰাণ এৰিলি। তোমালোক তিনিওকে মই কৈছিলো নহয় চাবলৈ, কি কৰি আছিলা? কানাইৰে অলৌকিক শক্তি দেখি মোৰ ভাৱ হয় তেওঁ কোনোবা এজন দেৱতা আহি আপোনাৰ গৃহত পুত্ৰৰূপে জন্ম লাভ কৰিছে। মহাৰাজ, সেইটো কিহৰ শব্দ হ'ল ৰাণী? মহাৰাজ চাওকচোন, চাওক সৌজনী কেনে ভীষণ আকৃতিৰ ৰাক্ষসী পৰি আছে। মোৰ বাচাক আজি ভগৱানেহে ৰক্ষা কৰিলে। ৰাণী, এজনী ৰূপৱতী যুৱতী বেশেৰে আহি কানাইক ল'বলৈ অনুৰোধ কৰাত খন্তেক ল'বলৈ দিছিলোঁ। অলপ পাছতে প্ৰকাণ্ড মূৰ্তি ধৰি দেখিছিলোঁ ভীষণ শব্দ কৰি মাটিত বাগৰি পৰি। এনে আচৰিত কাণ্ড কোনোদিনে দেখা নাই মহাৰাজ। তুমি সকলো সময়তে সতৰ্ক হৈ থাকিবা ৰাণী, যাতে
ভৱিষ্যতে আৰু এনে কোনো মায়াবী অসুৰ আহিব নোৱাৰে ৰঙিলী হয় মাধৱী সনাতন মহাৰাজ তোমালোকে ভালদৰে চোৱা চিতা কৰি থাকিবা যাতে ভৱিষ্যতে এনে কাৰ্য হ'ব নোৱাৰে আমি চাই আছিলো ৰাণী তাৰ মাজতে অকণমান কামলৈ গৈছিলো বাচ্চাক এতিয়া খুৱাই থোৱাগৈ দিয়ক মহাৰাজ নাৰী যে মহিমা বুজা অপাৰ বুজিছা মই ভিতৰলৈকে আহিছোঁ ৰাণী তোমালোক তিনিওকে মই চাবলৈ কৈছিলোঁ নহয় তোমালোকে কি কৰি থাকানো ভিতৰত মই চায়ে আছিলো কি চাই আছিলো ময়ো চাই আছো মইতো ভিতৰত আছিলো হ'ব ৰাণীয়ে মই দায়িত্ব তিনিও অকল চুপতি কৰি থাকা নহয় হ'ব ৰাণীয়ে এইবাৰৰ পৰা ভালকে চোৱা চিতা কৰিম এতিয়া বিছনাখন পাৰি দিয়া কানাইক অলপ খুৱাই দিওঁ বাৰু এবাৰ ভিতৰলৈ পাৰো দেই ভিতৰলৈ পাৰো ৰঙিলী ভিতৰত হয় ইয়াত নহ'ব দেই এনেকে ইয়াত নহ'ব এইখিনিতে হ'বনে ভিতৰতে দিয়া ভিতৰত এইফালে ভিতৰত এনেকে নহ'ব দেই বাহিৰত নহ'ব ব'লক ৰাণীয়ে ব'লা কানাই কিবা এটা ব্যৱস্থা কৰা ব্যৱস্থা অঁ ৰঙিলীক বাদ কিয় ৰঙিলীয়েহে দাঙি নিব নেকি নহয় চব থাকিলে ভাল আৰু যেনিবা চাবলৈ মন গৈছে বুলি নোকোৱা কেলে নহয় মা চৰিত্ৰহীনা মাতো আঁতৰোৱা ভালে ভালে আঁতৰোৱা ঐ মাধৱী ঐ ৰঙিলীকো মাতিছো মাধৱী ঐ এটা কেনেকে অকলাই নি ৰাম ৰাম ঐ একেবাৰে মঙহে নুদুক হৈ আছে সেইটো দেখো ঐ কি পাইছো এইফালে কিবা এটা আছে কি বুজা আহে এইবোৰ কি ভগৱানৰ লীলা হয় ইয়াত খুৱাই থৈ পেলাই মাত্ৰ ভিতৰলৈ গৈছিলোহে যাওঁতেনে এনেকুৱা অৱস্থা হ'ব পায়নে বাৰু মাধৱী ঐ মাধৱী কোনাকণক ভালকে ভিতৰতে খোৱা ব্যৱস্থা কৰিব লাগে দেই এনেকে নহয় মহাৰাজৰ কথা ৰাণীয়াৰ কথা এনেকে আমি শুনি থাকিব নোৱাৰো নহয় এফালে কাম আকৌ এফালে পোনাকণক চাই থকা মই ৰঙিলীক কওঁ যেনিবা মাজে মাজে মোক ক'বলৈ দিবানে খৰখৰা বাচন ধোৱা আৰু কিবা ৰাণীয়ে কামত সহায় কৰা কোন লাগি থাকে মাধৱী মইতো সেইটো কাৰণে তোক ভাল পাওঁ দেই জানো নাই ৰঙিলী আৰু সনাতন মাৰে সেইবোৰ বাদ দিয়া টকা যিকেইটা মাৰিছে নহয় মোৰ এইফালে সোমাই গৈ ভিতৰলৈহে গুচি গৈছে বাহিৰলৈ ওলাই নাই গৈছে হ'ব দিয়া মই ভিতৰলৈ মই কিবা এটা ভাল লাগে তোক কৈছিলো হ'ব মই ভিতৰলৈ যাওঁ তুমি অকণমান চাই চিতি থাকিবা দেই হেৰি যাবলৈ দিবানে মই যাওঁনে বহুত কাম আছে ঐ মাধৱী হাঁহিটো যে মাৰে নহয় মোক কিবা এটা হৈ যায় একেবাৰে মাধৱীক হাঁহিত মানে কিবা এটা হৈ যায় তাৰপিছত যদি ৰঙিলীয়ে হাঁহিটো মাৰি দিয়ে আকৌ মাধৱী খুচ অকণমান ভিতৰলৈ আহাচোন মই ভিতৰলৈ নহয় মই গোৱালি পাৰলৈ যাওঁ আমাৰ গোৱালসকলে কি কৰি আছে মই এবাৰ সেইটো চাই আহিব লাগে দেই আৰু সোনকালে আহিবা দেই আলহী আহি আছে গাখীৰৰ কথা আছে হ'ব ভালকে যাবা মই আছো চিন্তা কৰিব নালাগে তুমি ইয়াতে শুবা দে বাবা ইয়াতে শুবা দে আহা শুৱা দে অকমান ইফালে আহিল পোনাকণৰ চব অকমান ইফালে আহিল
বেছি ওচৰত নাথাকিবি অকমান এইফালে আহি ল'বলৈ কৈছো এইফালে আহি লচোন ৰচোন কোনাখন শুই আছে নহয় কৰি থাকে তুমি ভালকে শুৱা দেই হয় দেই ঐ না কৈছেহে হবি তুমি শুৱা দেই ঐ মানৱী তুমি শুৱা দেই কানাই ওৰ মানুহ মাতিছে জানো অ বোলো কি হ'ল এই ৰঙিলী কোনাকনৰ চবা অকমান এইফালে আহি ল'বলৈ ক হ'ব দিয়া তুমি যতে আছে ভালেদৰে থাকিবা দেই আৰু বেছি হুলস্থুল কৰি নাথাকিবা গোৱা গোৱা তোমাৰ গান শুনি মোৰে টোপনি আহি গৈছে আমাৰে কোনাকন শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী প্ৰবেশিলা চক্ৰবাৰ অসুৰ দুৰ্জয় গকুললৈ যাম আমি বিচাৰ কৰি চাম জান মহাৰাজ শত্ৰু তাতে লগ পাম প্ৰবেশিলা চক্ৰবাৰ অসুৰ দুৰ্জয় গকুললৈ যাম আমি বিচাৰ কৰি চাম জান মহাৰাজ শত্ৰু তাতে লগ পাম যশোদাৰ পুত্ৰ কাজী নিশ্চয় হৰণ কৰিম আকাশলৈ নি তাক ডিঙি চিঙি মাৰিম মহাৰাজৰ মন আজি সন্তোষিত কৰিম ইয়াৰ পাছত মহাৰাজৰ ৰাজমুকুট আৰু অৰ্ধ ৰাজ্য এই চক্ৰবাতৰ হাতৰ প্ৰবেশিলা চক্ৰবাৰ অসুৰ দুৰ্জয় গকুললৈ যাম আজি বিচাৰ কৰি চাম জানো মহাৰাজ শত্ৰু তাতে লগ পাম প্ৰবেশিলা চক্ৰবাৰ অসুৰ দুৰ্জয় প্ৰবেশিলা চক্ৰবাৰ অসুৰ দুৰ্জয় ইয়াতেই মহাৰাজৰ শত্ৰু থাকিব ইয়াক মই চলে বলে কিম্বা কৌশলে আকাশলৈ নি ডিঙি চিঙি হত্যা কৰি তাৰ পাছত মহাৰাজৰ ৰাজমুকুট আৰু অৰ্ধ ৰাজ্য এই চক্ৰবাত যাও পলাম নকৰো যাও এইফালে 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 নাই দেখোন কোনফালে এইফালে নেকি
এইফালে নেকি নাই আৰে নাই কোনফালে থাকিব পাৰে এইফালে এইফালে বহি আছে নেকি এইজনী এই নহয় নহয় এইজনী নহয় এইজনী নহয় এইজনী নহয় এই নহয় আৰু ভিতৰলৈ আছে ভিতৰলৈ আছে এইফালে এইফালে আছে এইফালে ইয়াতে আছে পাই গলো ইয়াক মই এতিয়া আকাশলৈ নি ডিঙি চিঙি হত্যা কৰি গলেকে কানাই দেখোন নাই কৃষ্ণ ও কৃষ্ণ 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 তাও লুকা ভাগুখন নকৰিবাচোন এফালে আহা ও ৰঙিলী ৰঙিলীও কৃষ্ণ 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 ৰঙিলী কৃষ্ণ কোন কৃষ্ণ 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 কানাই কৃষ্ণ মই ইয়াতে খুৱাইছিলো তুমি কৃষ্ণ কোন কৃষ্ণ আই ৰাণী কি হ'ল মাত্ৰ দেখিলি আই কানাই নাই অ ৰাণী মই ইয়াতে খুৱাইছিলো এতিয়া দেখোন কানাই নাই কানাই কেনি গ'ল কানু কৃষ্ণ কানাই কৃষ্ণ কানাই কি কৰিলা তুমি তোমাক খুৱাবলৈ কৈছিলো নাই কৃষ্ণ কানাই মোৰ প্ৰাণৰ কানাই গ'ল কানাই কৃষ্ণ নামাৰিবি আৰে কিয় মাৰিছ নামাৰিবি আৰে কিয় মাৰিছ কিয় মাৰিছ হয়নে আৰে দুখ পাইছো নামাৰিবি মৰিলো কৃষ্ণ আই ৰাণী কানাই কৃষ্ণ কি অদ্ভুত কাণ্ড মহাৰাজ ৰাণী কিহত শব্দ হৈছিল ৰাণী চাওকচোন হয়তো কেনে ভীষণ আকৃতি ৰাক্ষস পৰি আছে মোৰ বাছাক আজি ভগৱানেহে ৰক্ষা কৰিলে হে প্ৰভু মোৰ বাছাক সততে ৰক্ষা কৰিবা ৰাণী তোমালোক সকলো সময়তে সতৰ্ক হৈ থাকিবলৈ কৈছিলো নহয় ৰঙিলী মাধৱী তোমালোক ক'ত আছিলা তোমালোক সকলো সময়তে সতৰ্ক হৈ থাকিবা ভৱিষ্যতে হয়তো আৰু এনেকৈ মায়াবী সুৰ আহিব পাৰে ৰাণী বাছাক লোৱা এতিয়া দিয়ক মহাৰাজ আমাৰ সনাতনটো ক'ত গ'ল নাজানো নহয় তোমালোকে সনাতনক মাতি এইটো ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰা মই কানাইক লৈ ভিতৰলৈ যাম বাৰু ৰাণী সনাতন ৰঙিলী খুৱাইছিলা নহয় সেইটো কাৰণে অলপ গুৰুত্ব দিবা মই গাখীৰৰ ব্যৱস্থা কৰিছো আমাৰ আজি যিখিনি আলহী আহিব তাৰ কাৰণে মই গাখীৰৰ ব্যৱস্থা কৰি দিছো গাখীৰৰ ব্যৱস্থা কৰিবি
সেইটো মোক চাবলৈ কৈছে এইফালে চাবলৈ কোৱা নাই নাৰীৰ প্ৰতি তোমাৰ অলপ দুৰ্বলতাটো বেছি মাধৱী মাধৱী হাঁহিয়ে মাধৱী তোমালে কিবা এটা আছে না হাঁহিয়ে মাধৱী বহুত ধুনীয়া লিপষ্টিচিয়া আমাতকেও ধুনীয়া হেৰি নহয় ৰঙিলী চাওঁ বুলি কোৱা আকৌ তুমি কোৱা আকৌ চাওঁ বুলি সেয়াহে নহয় তুমি চাওঁ বুলি কোৱা না কি বস্তু চোৱা কি এইফালে চোৱা কি মোলে নহয় আগলে কিনো নহয় তোৰ হাঁহিটো দেখিলে কিবা 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 দুৰ্বলতা আঁতৰিলে আঁতৰিলে আহি পেলাই শুনা ৰঙেলিয়ে খানাই খুৱাইছিলে কোনোবা আহি লৈ গ'ল মই কৈছিলোৱেই মই নাথাকিলে তহঁতৰ একো কামেই নাই ইয়াত হ'ব বাৰু এতিয়াতো আহিলি নহয় ইয়াৰ ব্যৱস্থা কিবা এটা কৰ মই অকলে ব্যৱস্থা কৰিব নোৱাৰো দেই কোনে কৰিব কৰা যা মই আগফালে ধৰিম তহঁতে পিছফালে ধৰিব লাগিব মোৰ ভয় লাগে দেই নাই মই আছো কেনে চিন্তা কৰিছ পৰপুৰুষ বীৰ পুৰুষ যোৱা বীৰত্বটো দেখুওৱা যোৱা হ'ব যা পাৰিবি যা নহয় মই আগফালে ধৰিম তহঁতে এইফালে ধৰিম পাৰিবি যা আমি আঁতৰি আঁতৰি আছো মই আছো চিন্তা নকৰিবি ব'লাহে এইফালে চাবা মোৰ বহুত টকা লগি মই থকালৈকে তহঁতে কোনো চিন্তা নকৰিবি ধৰ কচৰত কৰিছে ধৰ নমুনা ৰ